বিভিন্ন জিলাত মেডিকেল কলেজ হৈছে, কিন্তু এতিয়াও দেখা যায় যে এটা মাইনৰ অপাৰেশ্যন কেছৰ কাৰণেও গুৱাহাটী GMC-লৈ ৰেফাৰ কৰা হয়। এই মেডিকেল কলেজবোৰ এটা চিভিল হস্পিটেলৰ নিচিনাও কাম কৰিব পৰা নাই। আৰু আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট হস্পিটেল, সাব ডিভিজনেল হস্পিটেল, তাততো কোনো ধৰণৰ অপাৰেশ্যনৰ কাম হোৱাই নাই। ইভেন মেডিকেল কলেজ প্ৰত্যেক জিলাতে কৰিছে। এতিয়া ধুবুৰীত মেডিকেল কলেজ হৈছে, সামান্য অপাৰেশ্যন কৰিব লগা হ'লে এইটো গুৱাহাটী GMC-লৈ ৰেফাৰ কৰে। তেতিয়াহ'লে মেডিকেল কলেজৰ কাম কি হ'ল? আজি বিভিন্ন অঞ্চলত, ভিতৰুৱা অঞ্চলত, চৰ অঞ্চলত হস্পিটেল বনোৱা হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে, ডক্টৰ নাই, নাৰ্ছ নাই, একেবাৰে দুখ লগা অৱস্থা। এতিয়াও যাৰ ফলত সেই শিক্ষাৰ ক্ষেত্ৰত যেনেকুৱা প্ৰাইভেট স্কুলৰ সহায় লৈছে, ঠিক তেনেকুৱা আজি দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকেও বাধ্য হৈছে প্ৰাইভেট হস্পিটেলত পেচেণ্টক ভৰ্তি কৰিবলৈ। কালি এটা পেচেণ্ট মোৰ সমষ্টি GMC-ত লৈ আনিছে, GMC-ত চিট নাই, একেবাৰে দুখীয়া। মোক ফোন কৰিছে, যেতিয়া আমাৰ উপায় কি, আজি যদি এডমিশ্যন কৰিব নোৱাৰোঁ পেচেণ্টজন নাবাচে, বাধ্য হৈ তেওঁ প্ৰাইভেট হস্পিটেলতে এডমিশ্যন ল'ব লগা হ'ল। তো এনেকুৱা এটা অৱস্থা আজি বিভিন্ন বিভাগত চলি আছে। গতিকে অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যপালৰ ভাষণত যদিও চৰকাৰৰ বিভিন্ন কাম কাজৰ প্ৰশংসা কৰিছে, কিন্তু মই ভাবোঁ এতিয়ালৈকে আমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য হিচাপে আমি ক'ব পৰা হোৱা নাই। কিন্তু যদিও মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এই কথাটো বিভিন্ন সময়ত উত্থাপন কৰি আহিছে। গতিকে যি কি নহওক, মোৰ সময় শেষ হৈছে। বেল মাৰাৰ আগতেই মই ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।